সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, আমাৰো ভাল। আজি আমাৰ অকণমান বজাৰ আছে, বিয়া যিহেতু পালেহিয়ে। মই অলপ দিন আগত যে এটা ৰিং চেৰেমনি ভিডিঅ' দিছিলোঁ, আপোনালোকে চবেই পাইছে আৰু এতিয়া আমি বজাৰ কৰিবলৈ যাওঁ। ওলাই মেলি ৰেডি এইফালে চাই থাকিব, ভিডিঅ'টো শেষলৈকে লগ পাই থাকিম। চাই থাকিব ভিডিঅ'টো। আকৌ ললে তালে একো কিনিব লগা নাই, চোলা পেন আছে তাইবোৰ। হেৰি ইয়াতকে অকমান আপোনাৰ সৰু দিলে লাম্বাটো ই হৈ যাব, সৰু হৈ যাব। চাবই নাই বাৰু ভালকে। কি ললা? ভালকে দেখুৱা, মই পিছফালেহে দেখিছোঁ, নাই দেখা মই। এখন কিনিবলৈ আহিছিলা নি টাউনত? ইমান আচ্ছা মডেল যেটো ডৰ চপে নহয় মানে এইবিলাক চোৱা। এটা বাইট মই খাওঁ দেই। No. হেল্ল' এভৰিৱান, এতিয়া আহি পালোহি ঘৰ। কোলে এনেকুৱা চিঞৰ কৰি আছে। এখন কিনিলে গাড়ী, মানে কোনো কাৰণ নোহোৱাকৈ মানে গাড়ী কিনি ল'লে। এইবোৰ গাড়ীত বাৰু 300-400 টকা দি গাড়ী কিনি থাকিবলৈ সময় আছে নি? এতিয়া বাৰু ছিজন অফ মানে হ'লেও এতিয়া উপায় নাই, কিনি আনিছে আৰু। এতিয়া বোলে এইখন নালাগে, পেলাই থৈ আহেগৈ, বেলেগ এখন আনিবলৈ যায়। অকল এইবোৰে কাম। দেখাই দিছোঁ আৰু বেক কেমেৰা। .NK এটা মইশ্চাৰাইজাৰ লৈছোঁ, দুটা লৈছোঁ, এটা মাৰ আৰু এটা মোৰ। মই লৈছোঁ ব্লুবেৰী, মায়ে লৈছোঁ ৱাটাৰমেলনৰ। আৰু এটা লৈছোঁ ইলিয়েটিনৰ লিপষ্টিক, মানে এটা অলৰেডি আছেই মোৰ, কিন্তু সেই চেটটো মানে অকণমান ৰঙা নিচিনা হয়, বেছি মানে কিবা অৰেঞ্জ ৰং, মানে অৰেঞ্জ টাইপ এনেকুৱা, সেইকাৰণে ইমান ভাল নালাগে। সেইকাৰণে আকৌ এটা বিয়া বুলি কিনি আনিছোঁ। এইটো অকণমান নিউড কালাৰ হয়, সেইকাৰণে কিনি আনিলোঁ।
যিকেইটা নেচেচাৰী বস্তু সেইটো ল'লোঁ তাৰপিছত চেণ্ডেল ল'লোঁ কি তুমি কি কিনিলা দেখাই দিয়া তুমি কি কিনিলা দেখাই দিয়া বেয়া এম্বুলেঞ্চ এখন কিনি আনিছে ইমান মানে গাড়ী ল'লে পূজা বুলি দেই 21খন গাড়ী মানে পূজা বুলি 21খন গাড়ী পূজা বুলি 21খন গাড়ী ল'লে এতিয়া মানে ফেশ্বন কৰ্ণাৰত সোমালে মানে বস্তু একদম মানে জুই চাই দাম নহয় জানো তাতে আকৌ এইখন লৈ আহিছে সি এম্বুলেঞ্চ এইবোৰ 300-400 টকা দি আনিবলৈ বাৰু মন যায়নে একদম মানে কেনেকুৱা উৎপাত ঠেহ পাতিছে মানে হুচ দিয়া নাই বস্তুকেইটা ল'বলৈ উপায় নোহোৱা তাৰপিছত এখন লৈ দিলে আৰু পূজা বুলি কিনিছে 21খন 22খন গাড়ী কিনিব লাগে নি থ'বলৈ জেগা নাই সঁচা কথা কৈছোঁ চেণ্ডেল ল'লোঁ চেণ্ডেল কিনো দেখাম বিয়াতে দেখাম আৰু একেবাৰে তাৰপিছতে আৰু তেনেকৈ এইবোৰ লৈছিলোঁ গাৰু কভাৰ এটা মানে আনিব লগা হৈ আছিলে সেয়া এইবোৰ আনিলোঁ অকল ঠেন এনেকৈ দেখাইছোঁ আৰু বিয়াত পিন্ধিলে চাব ভালকৈ হা স্কুল বাছ লাগে এইখন কি কৰিবা এতিয়া আনিছিলা যে এইখন কি কৰিবা কি বেয়া হ'ল চাইৰেন বাজি বেয়া হৈ গ'ল কেনেকৈ গম পালা তুমি বেয়া হ'ল বুলি একো নহয় দিয়া এইবোৰ বস্তু এনেকৈ আহিব একোটা বেয়া হৈছে এখন একো নহয় ভাল গাড়ী কি কৰিবা এখন কি কৰিবা এতিয়া অঁ তাৰপিছত পেলাই দিয়েগৈ এখন ডাষ্টবিনত অঁ সঁচাকৈ পেলাবলৈ গ'ল যোৱা পেলাই থৈ আহিবা যোৱা সঁচাকৈ পেলাবলৈ গ'ল এইফালে এতিয়া আকুল আৰু মোৰ পূৰা চৰ্দি হৈ আছে আমি যিহেতু এতিয়া অকণমান ধূলি এৰিয়াৰ পৰা আহিছোঁ ন সেইকাৰণে এই পদ্ধতিটো কৰিছোঁ গৰম পানীত নিমখ অলপ দি লৈ ভৰি হাত প্ৰথম মুখ হাতবোৰ ধুৱাই লওঁ আৰু তাৰপিছত ভৰিকেইটা একদম জুবুৰিয়াই ধুৱাই দিওঁ নিজেও ধুওঁ সৰু ল'ৰা ছোৱালী মানে এনেই দৰৱ পাতি ইমান নাখায় ন দিগদাৰ হয় খোৱাবলৈ ইহঁতক সেইকাৰণে জ্বৰ বা এনেকৈ চৰ্দি তৰ্দি হ'লে প্ৰথম এই কামটো কৰি দিলে বহুতখিনি আৰাম পাই যায় আৰু লগে লগে ধুৱাই মেলি ইয়াত মই গৰম পানী মানে সিহঁতে সহ্য কৰিব পৰা পানী দিছোঁ আৰু তাৰপিছত নিমখ দি দিছোঁ মিঠাতেলো দিব পাৰে লগত একদম বীজাণু মানে নাশ কৰি দিব আৰু জ্বৰ চৰ্দি হ'লে একদম এইটো প্ৰধান উপায় আপোনালোকে যিসকলে সকলোৱে জানে বাৰু হ'লেও আৰু কৈ দিছোঁ এনেকৈ দিলে আকুলেও বৰ ভাল পায় ভৰি হাতবোৰ ভাল লাগি যায় ন বিষ চিষবোৰ অকণমান থাকিলেও ভাল লাগি যায় এনেই চৰ্দি তৰ্দি হ'লে মানে ভৰি হাতবোৰ গা চাবোৰ বিষ নালাগে জানো তেতিয়া এনেকৈ গৰম পানীত দি দিলে ভাল হৈ যায় ভাল লাগি যায় ময়ো ল'ম আকুলকাকে দি লৈছোঁ ধূলি চুলিবোৰ লাগি আহিছে বহুত ইমান ৰাস্তাটো ধূলি গোটেই ৰাস্তাটোৱে ধূলি মানে এইফালে আজি ৰাস আছিলে যাম বুলি ভাবি আছিলোঁ কিন্তু আমাৰ দুইটাই এনেকৈ গা বেয়া যে চৰ্দি হৈ আছে ইফালে বিয়াও আহি আছে সেইকাৰণে নাযাওঁ আৰু বোলো অকণমান ঠাণ্ডা পালে আকৌ বেছি হৈ যাব সেইকাৰণে নাযাওঁ বুলি ভাবিছোঁ হয়নে আকুল এতিয়া তুমি একদম জুবুৰিয়াই দিয়া ভৰিকেইটা থিয় হৈ দিয়া ইয়াত থিয় হৈ দিয়া একদম সৰু ল'ৰা ছোৱালী একদম এইটো বহুত উপকাৰী দেই অঁ গৰম পানীটো বহুত ভাল পাইছোঁ হয় নেকি কি হৈ আছে তোমাৰ চৰ্দি হৈ আছে সেইকাৰণে ভাল পাইছোঁ অঁ চৰ্দি হৈ আছে কাৰণে ভাল পাইছা আমাৰ আকুলে 1 নম্বৰ দৰৱ নোখোৱাত সেইকাৰণে এইবোৰকে কৰি থাকোঁ আপোনালোকে কৰিব দেই যিসকলে নকৰে একদম মানে 1 নম্বৰ প্ৰাথমিক চিকিৎসা এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে দেখি আছোঁ হেৰা মামি কি মামি এটা মোৰ আকুল হয় নেকি তুমি মোক হেল্প কৰিছা নেকি তুমি কি কৰি আছা মই গৰম পানীত ভৰি ধুইছোঁ কৈ দেখাই না গৰম পানী এইটো গৰম পানী হেল্ল' এভৰিৱান বহুত দেৰি পিছত আকৌ লগ পাইছোঁ আচলতে কাম কৰি আছিলোঁ দেই মনত পৰিলে এতিয়া 7:30 হৈছে ৰাস চাবলৈ গ'ল আমি নগ'লোঁ মাও যোৱা কথা আছিলে মাও ভাগৰ লাগিলে কাৰণ টাউনত অকণমান ইফালে সিফালে যোৱা হ'ল যে সেইকাৰণে তাৰপিছত আমি আকুল আৰু মইতো যোৱা নহ'লে আৰু চৰ্দি কৈছোঁ আপোনালোকক আৰু ইয়াত দেখিছেনে কাম উলিয়াই লৈছোঁ ধৰিব পাৰিছে নাই বাৰু কি বস্তু
গোটেই গামোচাবোৰ মানে এনেকৈ হুট মুচকৈ সোমোৱাই থৈ দিয়া নিচিনাকৈ আচলতে কেতিয়াবা জাপিবলৈ একেবাৰে মন নাযায় এইবোৰ দৰা গামোচা এইবোৰ কেতিয়াবা মানে উলিয়াওঁ যে উলিয়াৰ পিছত আকৌ মানে পটাপট তেনেকৈ ভৰাই থৈ দিওঁ আৰু এই মানে নামঘৰৰ বা এনেকুৱা যিখিনি মানে কাপোৰ কানি মই সদায় লগতে থওঁ যাতে মানে বিচাৰি পাওঁ পটককৈ বিচাৰি পাওঁ আৰু এয়া দেখিছে নাই বস্তু এটা পাই গ'লোঁ এইখন এই বগা কাপোৰখন যে এইখন আমাৰ হেৰি দৰা আৰু কইনাক যে মানে হেৰি কৰি দিয়ে কিবা বান্ধি দিয়ে যে মানে এইখন চেলেংখন যে বান্ধি দিয়ে মোৰ মাতটো অকণমান বেলেগ আহিছে ন চৰ্দি হৈ আছে যে সেইকাৰণে সেই বান্ধি দিয়াখন এইখন এনেকৈ থৈ দিছোঁ আৰু ইয়াত দেখিছে গোটেই দৰা সাজটো কেনেকৈ থৈছিলোঁ কি ৰূপ হৈ থাকিলে চব মই ভালকৈ দেখাইছোঁ ৰ'ব দৰা সাজটো মই দিয়া এওঁক দৰা সাজটো একেবাৰে সাধাৰণ নিচিনাকৈ দিছিলোঁ এইখন চেলেং পাটৰ হয় এখন চেলেং আৰু দেখাইছোঁ ৰ'ব দেই এইখন ৰুমালখন দেই সূতাটো লাগি আহিছে এইখন ৰুমালখন দিবই নাজানিছোঁ সঁচাকৈ দিবই নাজানিছোঁ এইখন ৰুমালখন কেনেকুৱা লাগিছে ক'ব দেই এইখন নিজে বনাইছোঁ নিজে বনোৱা এখন আৰু এনেকৈ পাৰপিনটো বাৰু হেৰি টেইলাৰিঙত দিয়া হৈছিলে কিন্তু এই ফুল চুলবোৰ নিজে বনোৱা আৰু এইটো যে এটা ইণ্টাৰেষ্টিং কথা ইমান ধুনীয়া চোলাটো মই বৰবাদ দি দিলোঁ এইটো আচলতে আছিলে খুব ধুনীয়া মোৰ মানে খুব এটা পচন্দৰ এইটো মই নিজে ধুনীয়াকৈ অৰ্ডাৰ কৰি মেলি বনোৱা হৈছিলে কিন্তু কি হ'ল জানেনে যেতিয়া জুইৰ ওচৰত হোমৰ জুইৰ ওচৰত থকা হয় ন গোটেই ধোঁৱা মানে ছাইৰ মানে চিটিকণিবিলাক পৰেহি তাৰপিছতে পৰি মেলি মানে একদম বৰবাদ হৈ গ'ল মানে চব তাৰপিছতে তাকে এদিন মনে মনে ধুই দিলোঁ পাটৰ কাপোৰ কেনেকৈ ধুব লাগে তাৰ প্ৰচেছটো নাজানো তেনেকৈয়ে ধুই দিলোঁ ধুই দিয়াৰ পিছত অৱস্থা নাই মানে মোৰ একদম ইমানেই দুখ লাগিছে তাৰপিছতে আৰু সম্পূৰ্ণ ইস্ত্ৰিও নবহে মই ইমান নাজানিছোঁ আৰু একদম দিনটো আধা ঘণ্টা মূৰে মূৰে মানে ইস্ত্ৰি কৰি ইমানখিনি কৰিলোঁ এতিয়া মানে উলিয়াবলৈকে বেয়া লাগে আৰু পিন্ধাও নহয় যে ইমান সেইকাৰণে ইমান মানে উলিওৱা মেলা নহয় আৰু পিন্ধিব পাৰে এনেই কেতিয়াবা নামঘৰতে পিন্ধো বুলি ক'লে কিন্তু ইমান নিপিন্ধে মানে বেয়া পায় এইযোৰে আছিলে মই দিয়া দৰা ড্ৰেছযোৰ আচলতে ক'ৰ পৰা কি ভিডিঅ' দি দিলোঁ নাজানো আৰু আচলতে এইখিনি মানে চাফা কৰোঁতে ওলাই গ'ল আৰু তেতিয়া আমি মানে বিয়া হোৱা সময়খিনিত ইমান যে কিবা ভিডিঅ' কৰি মেলি যে কিবা এটা কৰিব লাগে ইমান একদম ধান্দা সঁচাকেই নাই আৰু বহুত বেছি পুৰণাও নহয় আমি বাৰু 4 বছৰ 5 বছৰ আগত বিয়া হৈছিলোঁ যদিও মানে ইমান মানে ধান্দা নাহে লাজ লাগে আৰু ভিডিঅ' এনেকৈ কৰি থাকিবলৈ এতিয়া এইবোৰ ট্ৰেণ্ডত চলি আছে আৰু ভিডিঅ' দৰা কইনাই কি বান্ধিছে দৰাই কইনালে কি বান্ধিছে এইবোৰ আৰু আজি আচলতে অকস্মাত মই মানে কাপোৰখিনি ৰাসলৈ ওলাই গৈছে কাপোৰ বিচাৰি এখিনিমান উলিয়ালে তাৰপিছতে সেই পালে যে যি হেৰি কাপোৰখিনি এই তেওঁ মানে উলিয়াওঁতে গোটেইখিনি উলিয়ালে সেইখিনি জাপোতে মানে মই এইখিনি উলিয়াই দিলোঁ তাৰপিছত আকৌ ভাবিছোঁ মই ভিডিঅ' কৰি আছিল নহয় দেখাই দিওঁ আৰু সেয়া এইযোৰ মই তেওঁক দিছিলোঁ আৰু মৰমৰ উপহাৰ যিয়ে নহওক লাগে সাধাৰণ হওক কিবা হওক নহয় আৰু হয়নে মৰমত দিয়া উপহাৰ প্ৰথমবাৰলৈ দেখালোঁ তেওঁক দিয়া মৰমৰ উপহাৰ এয়া এইখন গামোচা এইটো চোলাটো আৰু এখন ৰুমালখন আৰু এইখন চেলেং ধুতি মেইন বস্তুতে দেখুওৱা নাই ৰ'ব ধুতিখন পিছে পিন্ধিলে দেই এইখন দিছিলোঁ ধুতি পিন্ধি থাকে এইটো মানে পাৰিটো ডাঙৰ দৰা ধুতি যেনেকুৱা লাগে আৰু বিচাৰি পায় নহয় তেনেকুৱা এইটো ইমানেই ধুনীয়া কটন মই মানে কেতিয়াবা এখন পিন্ধিবলৈ অকণমান ডাঠো হয় যে ইমান টেনশ্যন নাই আৰু এইখন ধুতি দিছিলোঁ এইযোৰে দেখাই দিলোঁ পাটৰ গামোচাখনতো এনেকৈ ডিঙিৰ ইয়াত চাপ বহি গ'ল মানে সেই ছাই বুলি কৈছিলোঁ যে ছাইবোৰ উৰি গৈ পেলাই পৰিলে চেলেঙত পৰিলে চবতে পৰিলে মুঠতে আৰু চবৰে চাগে তেনেকৈ হোমৰ জুইৰ ওচৰত পৰে কিন্তু কেনেকৈ চাফা কৰে মোক প্লিজ জনাবচোন পাটৰ কাপোৰবিলাক কেনেকৈ চাফা কৰিব পাৰি গোটেই দাগবোৰ থাকি গ'লেও বেয়া লাগে আৰু ইস্ত্ৰি কৰিলেতো সেইখিনি দাগ নাযায় বহিয়ে যায় সেইকাৰণে যদি কোনোবাই জানে প্লিজ জনাব দেই আৰু এইখিনি মই পটাপট জাপি লওঁ এইখন মুগাৰ গামোচা এইখন মই তেওঁক মোৰ ৰিং চেৰেমনিত দিছিলোঁ বেলেগ একো দিয়া নাছিলোঁ বাৰু ৰিং চেৰেমনি হওঁতে এইখন গামোচা দিছিলোঁ মুগাৰ এনেই বেলেগে ৰিং মানে এক্সচেঞ্জ কৰে মোৰ সেইখিনি নাছিলে এয়া এনেকৈ ধুনীয়াকৈ সেইখনকে গামোচাখনকে দিছিলোঁ আৰু ভাল লাগে পাটৰ দুখন আছে এনেকুৱা পাটৰ দেই
এখন মানে বন্ধুৱেকে দিছিলে আমাৰ দৰাটোক তাৰপিছতে আৰু মুগা এখন আছে মই দেখাম বাৰু ভালকৈ আৰু এখন মুগা এখন মানে আমাৰ ৰিং চেৰেমনিত যাওঁতে এখন ঘৰৰ পৰা লৈ গৈছিলে কপৌ ফুল ডিজাইন আছে মানে বিহুৰ থিম লৈ পেলাই বনোৱা এখন ভাল লাগে ন গামোচা চামোচা বোৱা বস্তুবিলাক মানে বহুত বেছি ভাল লাগে এতিয়া মই এইখিনি পটপট জাপি দিওঁ মানে লেকচাৰ দিন থাকোঁ ক'ৰ পৰা ক'লে গ'লোকে বিয়া বজাৰহে কৰিবলৈ গৈছিলোঁ বিয়া বজাৰৰ পৰা গৈ নিজৰ বিয়া একেবাৰে বস্তু দেখাই দিলোঁ এতিয়া জাপি মেলি ধুনীয়াকৈ সামৰিও তৰি থ'লোঁ এতিয়া দেখিবলৈও ভাল হৈছে বাৰু অকণমান বহুত খেলি মেলি হৈ থাকে আৰু সদায় জাপিবলৈ মন নাযায় আৰু সেয়াই এতিয়া আজি ভাত একদম পূৰা চিম্পলকৈ বনাম ডিম আৰু আলু এনেকৈ বইল কৰি পিটিকা কৰি তেনেকৈ খাই দিম আৰু মানে ইমান মন নাই যোৱা আৰু সেয়া আৰু ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে আৰু ভাল পালে আৰু খুব ধুনীয়া ধুনীয়া বিয়াৰ ভিডিঅ' আহি আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এতিয়া চোৱাৰ পিছত ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ মানে বাই বাই মই একদম মুখখন চেপি কথা কোৱা নিচিনা লাগিছে মানে কিবা শুকাই যোৱা নিচিনা লাগিছে ওঠটো এনেকৈ যেন চেপা মাৰি কথা কৈছোঁ তেনেকুৱা লাগিছে সেয়া আৰু ভিডিঅ'টো শেষ কৰিছোঁ আজি ইমানতে লগ পাম নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে আৰু ভাল পালে বৰ বেলেগ ধৰণে কথা কোৱা নিচিনা লাগিছে আজিলৈ বাই